নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুন এটা অংক এই অংকত আমি অনুশীলনী 11.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম এটা চাও হাসন ইয়াতে আমাক কি প্ৰশ্ন দিছে কোৱেশ্চন নম্বৰ 1 তলৰ চিত্ৰসমূহৰ কালি নিৰ্ণয় কৰা ইয়াতে এটা আমাক চিত্ৰ দিয়া আছে আমি এই চিত্ৰৰ কালি উলিয়াব দিছে ইয়াতে চিত্ৰটো তোমালোকে চাই কব পাৰিছে চাগে ইয়াৰে কি নাম হ'ব পাৰে ইয়াৰ নাম হৈছে ট্ৰেপেজিয়াম আৰু ট্ৰেপেজিয়াম কি হয় যাৰ এজোৰ বাহু সমান্তৰাল হয় ইয়াতে সমান্তৰাল বাহুৰ আমাক কি দিয়া আছে মানবোৰ দিয়া আছে আমি কি লিখিলম প্ৰথমতে আমি লিখিলম দিয়া আছে আমি A নাম দিছো 6 সেন্টিমিটার আৰু এইডাল বাহুৰ নাম আমি B বুলি দিছো এটো হল 12 সেন্টিমিটার আৰু এই সমান্তৰাল বাহু দুডালৰ লম্ব দূৰত্ব ইয়াতে কিমান দিয়া আছে 4 সেন্টিমিটার এটো আমি কি বুলি লিখিম h বুলি লিখিম এতিয়া আমি কি উলিয়াব লাগিব ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু সমান্তৰাল বাহু দুডালৰ সমষ্টি সমান্তৰাল বাহু দুডাল কি কিমান দিয়া আছে A আৰু B লৈছো আৰু লম্ব দূৰত্ব কি বুলি লিখিছো h গতিকে আমি ইয়াতে কি লিখিম A plus B into h এতিয়া আমি কি মানবোৰ বহুৱাই দিম A ৰ মান কিমান A ৰ মান আমি 6 আৰু B ৰ মান আমি 12 লিখিছো গতিকে A ঠাইত লিখিম 6 আৰু B ঠাইত লিখিম 12 into h আছিল 4 এটা আমি লিখিম সেন্টিমিটার স্কয়ার 6 plus 12 কৰিলে কিমান হ'ব 18 into 4 সেন্টিমিটার স্কয়ার এতিয়া আমি ক্যান্সেল কৰিম ইয়াত কিমান হ'ব 9 আমাৰ কি থাকিলে 9 into 4 কৰিলে কিমান হ'ব 36 সেন্টিমিটার স্কয়ার বা তোমালোকে লিখি 36 বর্গ সেন্টিমিটার বলিও লিখিব পাৰা গতিকে আমাৰ ট্ৰেপেজিয়ামৰ কালিটো কিমান হল 36 সেন্টিমিটার স্কয়ার এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে এটা চিত্ৰ দিয়া আছে এটো কিহৰ চিত্ৰ পঞ্চভুজৰ চিত্ৰ আমি জানো যে বহুভুজৰ কালি উলিয়াৰ কোনো সূত্ৰ নাই গতিকে এই পঞ্চভুজৰ কালি উলিয়াবলৈ আমাৰ কি নিৰ্দিষ্ট কোনো সূত্ৰ নাই কিন্তু আমি ইয়াক কি কৰিব পাৰো দুটা ভাগত ভাগ কৰিব পাৰো কেনেকৈ ভাগ কৰিম আমি ইয়াক যদি এ কি হৈ গল এটো এটা বৰ্গ হৈ গল এটো এটা ত্ৰিভুজ হৈ গল আমি কি কৰিম এই বৰ্গৰ কালি উলিয়াম তাৰ পিছত ত্ৰিভুজৰ কালি উলিয়াম যেতিয়া বৰ্গৰ কালি আৰু ত্ৰিভুজৰ কালি যোগ কৰি দিম আমি কি পাম পঞ্চভুজৰ কালি পাই যাম ইয়াতে কি আছে এটো 10 সেন্টিমিটাৰ গতিকে এটো কিমান হ'ব 10 সেন্টিমিটাৰ এটো যদি 10 সেন্টিমিটাৰ হয় ইয়াৰ যোগ কিমান হ'ব 10 সেন্টিমিটাৰ আৰু চোৱা ইয়াৰ পৰা ইয়ালৈকে যোগ কিমান 16 সেন্টিমিটাৰ ইয়াৰ পৰা ইখিনি যদি 10 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 6 সেন্টিমিটাৰ কাৰণ 10 plus 6 কৰিলে কি হ'ব 16 হৈ গল এতিয়া এটো শীৰ্ষ বিন্দুৰ পৰা ইয়ালৈকে আমি এটা কি কৰিম যদি লম্ব আকো এতিয়া হলে ইয়াৰ যোগ কিমান হ'ব 6 সেন্টিমিটাৰ কাৰণ ইয়াৰ পৰা ইয়ালৈকে কিমান 6 সেন্টিমিটাৰ গতিকে এই লম্বৰ দূৰত্ব কিমান হ'ব 6 সেন্টিমিটাৰ এতিয়া আমি প্ৰথমতে বৰ্গৰ কালি উলিয়াম নেক্সট কিহৰ কালি উলিয়াম ত্ৰিভুজৰ কালি উলিয়াম দিয়া আছে
বৰ্গৰ বাহু কিমান দিয়া আছে 10 সেন্টিমিটাৰ গতিকে আমি কি উলিয়াব লাগিব বৰ্গৰ কালি কি হয় বাহু পূৰণ বাহু কিমান দিয়া আছে 10 সেন্টিমিটাৰ পূৰণ 10 সেন্টিমিটাৰ 10 into 10 কৰিলে কিমান হ'ব 100 যেহেতু সেন্টিমিটাৰ ইয়াৰ একক সেন্টিমিটাৰ আৰু কাৰ লগত পূৰণ হৈ আছে সেন্টিমিটাৰৰ লগত পূৰণ হৈ আছে গতিকে সেন্টিমিটাৰ into সেন্টিমিটাৰ কৰিলে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ লিখিব পাৰো বা আমি কি লিখিব পাৰো বৰ্গ সেন্টিমিটাৰো লিখিব পাৰো এটা আমি কি পালো প্ৰথমতে আমি বৰ্গৰ কালি পালো নেক্সট আমি কি উলিয়াব লাগিব এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব ত্ৰিভুজৰ এটো যদি ভূমি হয় এটো কি হ'ব উন্নতি ভূমি কিমান আছে 10 সেন্টিমিটাৰ আৰু উন্নতি কিমান আছে 6 সেন্টিমিটাৰ গতিকে ত্ৰিভুজৰ কালি half into ভূমি into উন্নতি half ভূমি কিমান দিয়া আছে ত্ৰিভুজৰ ভূমি আছে 10 আৰু উন্নতি আছে 6 গতিকে আমি কি লিখিম half into 10 into 6 এটো কি হৈ যাব সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ একক হৈ যাব সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি কেনসেল কৰিম এটো হ'ব 5 into 6 কৰিলে কিমান হ'ব 30 সেন্টিমিটাৰ স্কয়াৰ আমি কি পালো বৰ্গৰ কালি পালো আৰু ত্ৰিভুজৰ কালি পালো এতিয়া আমাক কি কৰিম যোগ কৰিম পঞ্চভুজৰ কালি বৰ্গৰ কালি যোগ ত্ৰিভুজৰ কালি বৰ্গৰ কালিৰ মানটো কিমান আছিল বৰ্গৰ কালি আছিল 100 সেন্টিমিটাৰ স্কয়াৰ আৰু ত্ৰিভুজৰ কালি আছিল 30 সেন্টিমিটাৰ স্কয়াৰ 100 plus 30 সেন্টিমিটাৰ স্কয়াৰ 130 সেন্টিমিটাৰ স্কয়াৰ হল আমাৰ উলিয়াব দিয়া পঞ্চভুজৰ কালি এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নত কি দিয়া আছে এটা ট্ৰেপেজিয়ামৰ কালি 34 বৰ্গ সেন্টিমিটাৰ যদি ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু ইহতৰ মাজৰ দূৰত্ব 4 সেন্টিমিটাৰ হয় তেন্তে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিওৱা গতিকে আমি প্ৰথমতে লিখিলম ধৰা হল আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য a সেন্টিমিটাৰ বুলি লৈছো আৰু আমাৰ কি দিয়া আছে ট্ৰেপেজিয়ামৰ কালি দিয়া আছে ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুৰ এডালৰ দৈৰ্ঘ্য দিয়া আছে আৰু ইহতৰ মাজৰ দূৰত্ব দিয়া আছে আমি জানো যে half into ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুডালৰ
সমষ্টি সমষ্টি পূৰণ সমান্তৰাল বাহু দুডালৰ লম্ব দূৰত্ব এটো কাৰ সূত্ৰ ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ তোমালোকে সকলে জানা এটো কিহৰ সূত্ৰ ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ এতিয়া ইয়াতে কি কৈছে প্ৰথমটো হল ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুডালৰ সমষ্টি সমান্তৰাল বাহুৰ এডালৰ দৈৰ্ঘ্য দিয়া আছে 10 cm আনডাল আমি ধৰিছো a cm গতিকে আমি কি লিখিব পাৰো ইয়াতে 10 + a ইনটু সমান্তৰাল বাহু দুডালৰ মাজৰ লম্ব দূৰত্ব হ'ব মাজৰ লম্ব দূৰত্ব কিমান দিয়া আছে ইয়াতে লম্ব দূৰত্ব দিয়া আছে 4 cm into 4 আৰু ট্ৰেপেজিয়ামৰ কালি কিমান দিয়া আছে ট্ৰেপেজিয়ামৰ কালি দিয়া আছে 34 বৰ্গ সেন্টিমিটাৰ গতিকে ইয়াতে আমি লিখিম 34 এটো কেনসেল হৈ কিমান থাকিলে ইয়াতে থাকিলে 2 10 + a 34/2 কাৰণ 2 to কি আছে লেফট সাইডত পূৰণ হৈ আছে আমি ৰাইট সাইডত গলে কি হৈ যাব হৰণ এটা কিমান হ'ব 70 a = 17 - 10 = 7 আমি কি পালো a = 7 a কি আছিল ট্ৰেপেজিয়ামৰ আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য গতিকে আমি কি লিখিম ট্ৰেপেজিয়ামৰ আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নত কি দিয়া আছে এটা চতুৰ্ভুজৰ কৰ্ণডালৰ দৈৰ্ঘ্য 20 মিটাৰ আৰু ইয়াৰ ওপৰত বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুডালৰ দৈৰ্ঘ্য 8.5 মিটাৰ আৰু 11 মিটাৰ চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা চতুৰ্ভুজৰ কালিৰ সূত্ৰটো কি আছিল আমি জানো যে চতুৰ্ভুজৰ কালি = half into শাখা লম্বৰ সমষ্টি into কৰ্ণ এটো কি হয় চতুৰ্ভুজৰ কালি উলিওৱাৰ আমাৰ সূত্ৰ এতিয়া আমি মান কেটা বহুৱাই দিও শাখা লম্বৰ সমষ্টি শাখা লম্বৰ কিমান আছে এটা আছে 8.5 মিটাৰ আৰু এটা আছে 11 মিটাৰ ইয়াতে কি লিখিম 8.5 + 11 into কৰ্ণৰ কিমান দিয়া আছে কৰ্ণডালৰ দৈৰ্ঘ্য দিয়া আছে 20 মিটাৰ গতিকে এটো কি হ'ব মিটাৰ স্কয়াৰ এতিয়া এটো কেনসেল কৰিলে কি থাকিব ইয়াত থাকিব 10 মানে 8.5 + 11 কৰিলে কি হ'ব 19.5 into 10 মিটাৰ স্কয়াৰ গতিকে চতুৰ্ভুজৰ কালি কিমান হ'ব নিৰ্ণয় চতুৰ্ভুজটোৰ কালি কিমান হ'ব 19.5 into 10 কৰিলে কি হ'ব 195 মিটাৰ স্কয়াৰ 195 মিটাৰ স্কয়াৰ এটো কি হল আমাক উলিয়াব দিয়া চতুৰ্ভুজটোৰ কালি এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো
এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দিশ 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ৰম্বাছটোৰ কালি উলিওৱা ৰম্বাছৰ কালি উলিওৱা সূত্ৰটো কি আছিল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে আমি কি লিখিম আমি জানো যে ৰম্বাছৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল পূৰণ কৰ্ণ দুডালৰ মান কিমান কিমান দি আছে 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ আমি কি লিখিম 10 ইনটু 14 এটো কি হ'ব সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ আমি কি ক্যান্সেল কৰিম এটো হ'ব 7 কি থাকিলে 10 ইনটু 7 কৰিলে কিমান হ'ব 7 70 সেন্টিমিটাৰ স্কয়াৰ এটো হল আমাৰ ৰম্বাছটোৰ কালি আজিৰ অংকত আমি অনুশীলনী 11.1 ত থকা এইকেইটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ